নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি চতুৰ্থটি অধ্যায়ৰ 14 নম্বৰ পাঠ আজৰি সময়ৰ ব্যৱহাৰৰ ষষ্ঠটি অংশ আলোচনা কৰিম এতিয়া এই অংশটি লৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশ কেইটিত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি আজৰি সময়ৰ বিষয়ে শিকিছিলো বিভিন্ন ধৰণৰ খেল ধেমালি আৰু সেইবোৰৰ নিয়মসমূহৰ বিষয়ে আমি জানিছিলো লগতে পুৰণি কালত খেলা বিভিন্ন ধৰণৰ খেলৰ বিষয়ে আমি জানিছিলো নহয়নে বাৰু এতিয়া আহাচোন এই ষষ্ঠ অংশটিত কিনো আছে চাও এতিয়া তোমালোকক এটা প্ৰশ্ন কৰিছে সেইটো হৈছে যে বৰ্তমান খেলা খেল যিবোৰ আগতে খেলা হোৱা নাছিল কিছুমান খেল আমি বৰ্তমানে খেলো কিন্তু সেই খেলসমূহ আকৌ পুৰণি কালত খেলা নগৈছিল তেনে ধৰণৰ কিছুমান খেল কি হ'ব পাৰে বাৰু তোমালোকে চিন্তা কৰাচোন আহাচোন মই তোমালোকলৈ লৈ আহিছো সংগীত চকী যিবোৰ পুৰণি কালত খেলা নগৈছিল লগতে কেৰম বোৰ্ড লুডু দবা খেল আদি এইসমূহ খেল পুৰণি কালত খেলা নহৈছিল কিন্তু বৰ্তমানে এইসমূহ খেল আমাৰ অকনিহতে খেলে নহয়নে বাৰু এইয়া চোৱাচোন অকনিহতে কি কৰিছে কেৰম খেলিছে লুডু খেলিছে আৰু দবা খেলিছে আৰু এইসমূহ খেল ঘৰৰ ভিতৰত খেলা খেল নহয়নে বাৰু আৰু সংগীত চকী ঘৰৰ বাহিৰত খেলা খেল সংগীত চকীৰ নিয়মসমূহ আমি ইয়াৰ আগৰ অংশ এটিত পাইছিলো নহয়নে বাৰু ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া ইয়াত তোমালোকক আকৌ এটা প্ৰশ্ন কৰিছে যে লুকা-ভাকু খেলৰ নিয়মবোৰ কি কি তোমালোকে বাৰু লুকা-ভাকু খেলা নে ঘৰতে হওক বা নিজৰ বিদ্যালয়তে হওক খেলা নিশ্চয় নহয়নে বাৰু এতিয়া এই লুকা-ভাকুৰ খেলৰ নিয়মসমূহ জানি লওঁচোন আহা এই খেল কেইবাটাও ল'ৰা ছোৱালীয়ে খেলে এজনে চকু মুদি বাকিবোৰক লুকাবলৈ দি সোধে হলনে ন বাকিবোৰে কয় মানি কি মৌ চকু মুদাজনে বাকিবোৰক বিচাৰিব লাগে আটাইতকে বিচাৰি পালে পুনৰ খেল আৰম্ভ হয় এতিয়া চোৱাচোন এই লুকা-ভাকু খেলটো খেলোতে কি কৰে বাৰু এজনে বিচাৰে আৰু বাকিসকল লুকাবলৈ যায় যিজনে বিচাৰিব তেওঁ আকৌ চকু মুদি থাকিব আৰু অকনিহত লুকাবলৈ যাব আৰু লুকাই হল নাই সেই বিচৰাজনে সুধিব যে হলনে ন আৰু যিসকল লুকাব তেওঁলোকে দূৰৰ পৰা বা লুকাই থকা স্থানৰ পৰা চিঞৰিব যে মানি কি মৌ তাৰ মানে আমি লুকালো আমাৰ হৈ গল তুমি আহা আমাক বিচাৰি উলিওৱা নহয়নে বাৰু তাৰ পিছত সেই বিচৰাজনে বিচাৰিবলৈ যাব আৰু সকলোকে বিচাৰি উলিয়াব আৰু বিচাৰি ওলোৱাৰ পিছত আকৌ খেলটো পুনৰ আৰম্ভ হ'ব বেলেগ এজনে আকৌ বিচাৰিবলৈ যাব এনেদৰে এই খেলটো খেলা হয় গতিকে তোমালোকে এই নিয়ম মতে এই লুকা-ভাকু খেলটো খেলিবাচোন ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত আকৌ তোমালোকলৈ প্ৰশ্ন কৰিছে সেইটো হৈছে যে খেলা ধূলা কৰিলে আমাৰ কি কি ধৰণৰ উপকাৰ হয় খেলা ধূলা কৰিলে এতিয়া আমাৰ কি কি উপকাৰ হয় বাৰু আমাৰ কি হয় খেলা ধূলা কৰিলে আমাৰ মনত আনন্দ লাগে নহয়নে বাৰু আৰু লগতে আমাৰ শৰীৰ সুস্থ আৰু সবল হয় আহাচোন চাও মই তোমালোকলৈ খেলা ধূলা কৰিলে কেনে ধৰণৰ উপকাৰ হয় লিখি আনিছো খেলা ধূলা কৰিলে শাৰীৰিক মানসিক আৱেগিক আৰু সামাজিক বিকাশৰ লগতে সৰ্বাংগীন উন্নতি ঘটে ই শৰীৰক শক্তিশালী কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে মনক সতেজ ৰাখে মনোযোগ বৃদ্ধি কৰে আৰু সামাজিক দক্ষতা বৃদ্ধি কৰে খেলা ধূলা কৰিলে চোৱাচোন মনটো আনন্দময় হয় আৰু লগতে শৰীৰটো সুস্থ সবল হয় আৰু আমাক নিৰোগী কৰি ৰাখে খেলা ধূলাই ইয়াৰ পিছত আমি খেলা ধূলা কৰিলে কি হয় বাৰু লগৰীয়াৰ লগত আমাৰ কি হয় মিলা প্ৰীতি বাঢ়ে নহয়নে বাৰু গতিকে চোৱাচোন খেলা ধূলাৰ পৰা আমাৰ কিমান যে উপকাৰ হয় নহয়নে বাৰু এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া তোমালোকলৈ আৰু এটা ক্ৰিয়াকলাপ দিছে ক্ৰিয়াকলাপ 2 যে আমি সকলোৱে নিৰাপদ স্থানত খেলা ধূলা কৰিব লাগে তলৰ কোনবোৰ স্থান খেলা ধূলাৰ বাবে নিৰাপদ বাছি উলিয়াই খালী বাকচত চিন দিয়া এতিয়া চোৱাচোন আমি সদায় নিৰাপদ ঠাইত কিন্তু খেলিব লাগে নহয়নে বাৰু যিবোৰ ঠাইত আমাৰ বিপদ আহে বা যিবোৰ ঠাইত আমাৰ দুখ পোৱাৰ সম্ভাৱনা থাকে সেইবোৰ ঠাইত আচলতে আমি খেলা ধূলা কৰিব নালাগে এতিয়া তোমালোকলৈ এই ক্ৰিয়াকলাপটো দিছে
কিছুমান ছবিৰ সহায়ত আৰু সেই ছবিসমূহৰ ভিতৰত আমি বাছি উলিয়াব লাগে যে কোনবোৰ ঠাই আমাৰ নিৰাপদ ঠাই আহচোন চাওঁ এতিয়া চোৱাচোন এইসমূহ ছবি প্ৰথম ছবিখনত কি কৰিছে বাৰু অকণিহঁতে ক'ত খেলিছে ৰাস্তাৰ সোঁমাজত খেলিছে আৰু লগতে গাড়ীবোৰ অহা যোৱা কৰি আছে এয়া বাৰু নিৰাপদ স্থান হয়নে নহয়নে বাৰু গতিকে তাত আমি চিন দিব নোৱাৰো নহয়নে বাৰু ইয়াৰ পিছত এই খেলাটো ক'ত খেলিছে বাৰু তেওঁলোকে মুকলি পথাৰত খেলিছে তাৰ মানে এয়া খেলা ধূলা কৰাৰ নিৰাপদ ঠাই গতিকে ইয়াত আমি চিন দিম ইয়াৰ পিছলৈ যাওঁচোন আহা আৰু এইখন ছবি চোৱা এই ছবিসমূহত আকৌ দিছে তোমালোকক বাছি উলিয়াবলৈ এই ছবিখনত অকণিহঁতে ক'ত খেলিছে বাৰু পাৰ্কত খেলিছে নহয়নে বাৰু আৰু এয়া হৈছে নিৰাপদ ঠাই গতিকে ইয়াত আমি এনেদৰে চিন দিব পাৰোঁ ইয়াৰ পিছত এই অকণিহঁতে ক'ত খেলিছে বাৰু পানীৰ ওচৰত খেলিছে নদীৰ কাষত খেলিছে নহয়নে বাৰু এয়া বাৰু নিৰাপদ ঠাই হয়নে নহয় কাৰণ এনেদৰে খেলি এই পানীত পৰি যোৱাৰ ভয় থাকে গতিকে ইয়াত আমি চিন দিব নোৱাৰো ইয়াৰ পিছলৈ যাওঁচোন আহা এই ছবিখন চোৱা এই ছবিখনত ঘৰ বনাই আছে আৰু কাষতে অকণিহঁতে খেলি আছে এয়া নিৰাপদ ঠাই হয়নে বাৰু নহয়নে বাৰু কাৰণ এনেকুৱা ধৰণৰ ঠাইত অকণিহঁতে দুখ পোৱাৰ সম্ভাৱনা থাকে গতিকে ইয়াতো আমি চিন দিব নোৱাৰো আৰু এই অকণিহঁতে ক'ত খেলিছে বাৰু ঘৰৰ ওপৰত খেলিছে এয়া নিৰাপদ ঠাই নহয় কাৰণ এনেদৰে খেলিলে চোৱাচোন ঘৰৰ পৰা পৰি যোৱাৰ ভয় থাকে লগতে চোৱাচোন এয়া জোঙা জোঙা ওলাই আছে নহয়নে বাৰু আৰু এনেদৰে এইবোৰতো যদি অকণিহঁত পৰে বা অকণিহঁতৰ গাত লাগে তেতিয়াহ'লে অকণিহঁতৰ দুখ পোৱাৰ সম্ভাৱনা থাকে গতিকে এনেধৰণৰ ঠাইবোৰ আমি নিৰাপদ বুলি ক'ব নোৱাৰো গতিকে এনেধৰণৰ ঠাইত আমি আচলতে খেলা ধূলা কৰিব নালাগে আমি সদায় নিৰাপদ ঠাইত বা মুকলি পথাৰত আমি খেলবোৰ খেলিব লাগে গতিকে মৰমৰ অকণিহঁত আজিৰ এই অংশটি মই ইমানতে অন্ত পেলাইছোঁ পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছোঁ নমস্কাৰ